পলিসি সেই লুক ইজ পলিচিক তেখেতে পৰিৱৰ্তন কৰি তেখেতে এক্ট ইজ পলিচিলৈকে পূবলৈ চোৱাই নহয়, পূবৰ কাৰণে কাম কৰা উত্তৰ পূৰ্বাঞ্চলক দেশৰ উন্নয়নৰ যি যাত্ৰা সেই যাত্ৰাৰ মূল সুঁতিত চামিল কৰোৱা সেই লক্ষ্যৰে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এজন সুহৃদ হিচাপে তেখেতে বিগত প্ৰায় 11 বছৰ আমাৰ দেশখনৰ হৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জনগণৰ হৈ কাম কৰিছে। আৰু তেখেতৰ যি কৰ্মপৰায়ণ নেতৃত্ব, ভৱিষ্যতদৰ্শী নেতৃত্ব, সেই নেতৃত্বক অনুসৰণ কৰিছে আমাৰ সকলোৰে পৰম শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আজি বিটিআৰত যে আপোনালোকে যোৱা 4 বছৰত শান্তি এক বাতাবৰণ, এক সুস্থিৰ পৰিৱেশ দেখিবলৈ পাইছে, তাৰ মূলতে হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিটিআৰৰ প্ৰতি থকা মৰম আৰু সংবেদনশীল নেতৃত্ব, মাননীয় অমিত শ্বাহ ডাঙৰীয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা আৰু বিশেষকৈ অসম আৰু বিটিআৰৰ প্ৰতি থকা তেখেতৰ সংবেদনশীল দায়িত্ব, আৰু তাৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ প্ৰতিটো অঞ্চলক সৰ্বদিশত চতুৰ্দিশত যিটো আমাৰ বিকাশৰ যাত্ৰা আৰম্ভ কৰিছে তাত বিটিআৰকো তেখেতে সন্মিলিত কৰিছে। যোৱা 4.5 বছৰত আপোনালোকে দেখিবলৈ পাইছে এই বিটিআৰখনত পূৰ্বতে যি ধৰণৰ অস্থিৰ পৰিৱেশ আছিল, অশান্তি আছিল, সেই পৰিৱেশ লাহে লাহে আজি নাইকিয়া হৈছে। যোৱা 4.5 বছৰত বিটিআৰত কোনো দিনে কতো বোমা বিস্ফোৰণ হোৱা নাই, কোনো দিনে কেতিয়াও গুলি ফুটা নাই, কাৰো অপহৰণ হোৱা নাই, এদিনৰ কাৰণে কাৰফিউ লগা নাই, কাকো ধনদামি কৰা নাই, কতো গোষ্ঠী সংঘৰ্ষ হোৱা নাই। এনেধৰণৰ পৰিৱেশ ৰচনা কৰিবলৈ কোনো চৰকাৰ যদি হ'ব লৈছে, সেই চৰকাৰ হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰ, NDA চৰকাৰ। শ্ৰদ্ধা কাৰ্যকৰ্তাসকল, আমি কাৰ্যকৰ্তা, আমি দলটোৰ গুৰি বঠা ধৰি আছো। বিভিন্ন প্ৰত্যাহ্বান, বিভিন্ন ধৰণৰ আমাৰ ওপৰত শাৰীৰিক মানসিক নিৰ্যাতনো চলিছিল, কেৱল বিটিআৰত নহয়, অসমৰ দেশৰ বিভিন্ন প্ৰান্তত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে সকলো প্ৰত্যাহ্বানক প্ৰত্যাহ্বান দিব পৰা শক্তি আৰু সামৰ্থ্য গোটাবলৈ সক্ষম হৈছিল বিগত 80 চনৰ পৰা আজিলৈকে। আমাৰ ইতিহাস ত্যাগৰ ইতিহাস, আমাৰ ইতিহাস বলিদানৰ ইতিহাস, আমাৰ